আছিলোঁ না প্ৰেজ লৰ্ড আৰু এটা নতুন ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিছোঁ আৰু এয়া মোৰ পিছফালে দেখা পাইছে এইটো ককোৱা চকলেট বুলি কয় এইটো এই গুটিটো হয় চ' মই মানে পৰিচয়টো ল'ম দাদা আপোনাৰ নামটো ডুমন টেৰন আমাৰ গাঁৱৰে মাগুৰচিলা বুলি কয় এইটো গছটো আপুনি কিমান দিন হ'ল 7 বছৰমান হ'ল এই ফলটো কিমানমান বছৰত লাগে 4 বছৰমান পিছত হৈ যায় আৰু 4 বছৰমান পিছত মানে গুটিটো লাগে নালাগে আৰু মানে এই গুটিত মানে এই খেতিটো কৰি কিনে এটা ফেমিলি চলিব পাৰিবনে কিন্তু আমিতো ইমান হেৰি কৰিব নোৱাৰে এটা মানে ধৰক 500-600ডালমান যেতিয়া লগালে চলিব পাৰিব ন আৰু মানে এতিয়া আপুনিতো মানে ইয়াতে তামোল আছে নাৰিকল গছ আছে এনেকুৱা মানে এই গছৰ মাজে মাজে মানে এই লগাব পাৰে এই পুলিটো তাৰমানে তামোল গছৰ তলত এনেকৈ লগাই ভাল হয় তাৰমানে অলপ মানে চেহাত লাগে তাৰমানে ঠিক আছে বাৰু এয়া চাওক আমাৰ চকলেট কেনেকুৱা গুটি চাই লওঁ এইটো ককোৱা বুলি কয় এয়া চাওক ইমান ধুনীয়া কালাৰ এইটো মানে মই সুধিছিলোঁ যে মানে ইয়াতে 12 মাহে গুটি লাগে বুলি কয় আৰু এনেকুৱা চাওক ইমান গুটি একদম গুৰিৰ পৰা লাগিছে চাওক ইমান ধুনীয়াকৈ হৈছে চাওক একদম চাওক এইবিলাক চাওক ইমান ধুনীয়া আৰু যিটো অনাৰজনে কৈছে যে মানে কিবা 1 কেজিত 50 টকাকৈ পাইছে বুলি কৈছে আৰু কিছুমান গুটিটো মানে ইয়াত চাওক ছিঙিছে ইয়াত চাওক চকলেটৰ গছ এইটো ককোৱা বুলি কয় ইমান ধুনীয়া গুটি চাওক এইফালে চাওক ইয়াত গৰি লৈ পুৰা গুটি লাগিছে চাওক